এক্সাৰসাইজ 3.1 কোৱেশ্চন নম্বৰ 9 আছে আমাৰ আগত। এক নম্বৰটো কৈছে যদি m1 ইকুৱেল log of x to the base a square, m2 ইকুৱেল log of y to the base b square, m3 ইকুৱেল log of z to the base c square, তেন্তে দেখুৱা যে a to the power m1 into b to the power m2 into c to the power m3 ইকুৱেল root over xyz বুলি আমি দেখুৱাব লাগে। গতিকে ভিডিঅ'টি ভালদৰে বুজি পাবৰ কাৰণে প্ৰথমৰ পৰা শেষলৈকে চাবা আৰু যদিহে তোমালোকে মোৰ চেনেলটো প্ৰথমবাৰ চাইছা তেনেহ'লে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু লগত থকা বেল আইকনটি দবাই দিবা আৰু ভিডিঅ'টি ভাল লাগিলে এটা লাইক কৰি দিবা। ঠিক আছে, ইয়াৰ সলিউশন কৰিম। আমাক প্ৰথমে কি দিয়া আছে লিখি লম আমি। ঠিক আছে, দিয়া আছে গিভেন প্ৰথমে কি দিয়া আছে m1 ইকুৱেল log of x to the base a square, এটো কি আৰিত আছে লগাৰিথম আৰিত আছে। ইয়াক আমি হুচকীয়া আৰিত নিলে কি হ'ব, হুচকীয়া আৰিত নিলে হ'ব x ইকুৱেল a square to the power m1, a square to the power m1। এটা লগাৰিথম আৰিৰ পৰা হুচকীয়া আৰিত কিদৰে নিয়া হয় আমি পাৰ্ট 1ত আলোচনা কৰিছো, তোমালোকে গৈ চাব পাৰা। ইমপ্লাইজ x ইকুৱেল আমি ইয়াক এনেকৈ লিখিব পাৰো a to the power m1 whole to the power square লিখিব পাৰো, কাৰণ ঘাতে ঘাতে পূৰণ হয়, গতিকে আমি ইয়াক এনেকৈ লিখিব পাৰো। ঠিক আছে, এইটো হৈছে আমাৰ ইকুৱেশ্যন নম্বৰ 1। আৰু আমাক কি দিয়া আছে m2 ইকুৱেল log of y to the base b square, গতিকে ইয়াতে লিখিছো m2 ইকুৱেল log of y to the base b square ইমপ্লাইজ ইয়াকো আমি হুচকীয়া আৰিত লিখো কি হ'ব y ইকুৱেল b square whole to the power m2। ঠিক আছে, হুচকীয়া আৰিত লিখিছো, ইয়াক আমি এনেকৈ লিখিব পাৰো y ইকুৱেল b to the power m2 whole to the power square। ঠিক আছে, ইয়াক এনেকৈ লিখিব পাৰো, গতিকে এইটো হৈছে আমাৰ ইকুৱেশ্যন নম্বৰ 2। আৰু আমাক কি দিয়া আছে m3 ইকুৱেল log of z to the base c square, আৰু m3 ইকুৱেল log of z to the base c square ইমপ্লাইজ ইয়াৰ পৰা আমি হুচকীয়া আৰিত নিলে কি হ'ব z ইকুৱেল c square to the power m3। ঠিক আছে, ইমপ্লাইজ ইয়াক আমি এনেকৈ লিখিব পাৰো z ইকুৱেল c to the power m3 to the power 2। ঠিক আছে, গতিকে এইটো হৈছে আমাৰ ইকুৱেশ্যন নম্বৰ 3। এতিয়া আমি তিনিটা ইকুৱেশ্যন পালো, এই তিনিটা ইকুৱেশ্যনৰ পৰা আমি কি কৰিম নাও ইকুৱেশ্যন নম্বৰ 1 ইনটু ইকুৱেশ্যন নম্বৰ 2 ইনটু ইকুৱেশ্যন নম্বৰ 3, তিনিটা ইকুৱেশ্যন নম্বৰ আমি ইনটু কৰি দিম। ইনটু কৰিলে কি হ'ব a to the power m1 whole square ইনটু কি আছে b to the power m2 whole square ইনটু কি আছে c to the power m3 whole square ইকুৱেল লেফট হ্যান্ড সাইডত কি আছে x ইনটু y ইনটু z। ঠিক আছে, ইমপ্লাইজ এতিয়া আমি যদি বাওঁফালৰ পৰা স্কুৱেৰ চিনটো উঠাই দিওঁ তেতিয়াহ'লে কি সোঁফালে বৰ্গমূল চিন আহিব, গতিকে কি হ'ব a to the power m1 ইনটু b to the power m2 ইনটু c to the power m3 ইকুৱেল বৰ্গমূল চিন আহি গ'ল ৰুট অভাৰ x y z। এইটো আমাক দেখুৱাব দিছিল, গতিকে এক নম্বৰটোৰ এনচাৰ হৈছে এইখিনিয়ে। 2 নম্বৰটো দিয়া আছে যদি log of a plus b by 4 ইকুৱেল 1/2 log of ab, তেতিয়াহ'লে প্ৰমাণ কৰা যে a square plus b square ইকুৱেল 14ab। ইয়াৰ আমি সলিউশন কৰিম। কি দিয়া আছে লিখি লোৱা গিভেন কি দিয়া আছে log of a plus b by 4 ইকুৱেল 1/2 log of ab। ইয়াৰ পৰা আমি দেখুৱাব লাগে a square plus b square ইকুৱেল 14ab ইমপ্লাইজ কি আছে log of a plus b by 4 ইকুৱেল 1/2 log of ab, গতিকে ইয়াক আমি এনেকৈ লিখিব পাৰো log of ab to the power 1/2, যেহেতু 1/2 লগৰ আগত আছিল গতিকে এইটো পাৱাৰ লিখিব পাৰো আমি। ঠিক আছে, এতিয়া আমি দেখা পাইছো দুইফালে লগ আছে, গতিকে লগটো উঠি যাব, কি থাকিব a plus b by 4 ইকুৱেল ab whole to the power 1/2 ইমপ্লাইজ এতিয়া আমি কি কৰিম দুইফালে বৰ্গ কৰি দিম। দুইফালে বৰ্গ কৰিলে কি হ'ব a plus b
by 4 whole square equal ab to the power 1 by 2 into 2 দুইফালে বৰ্গ কৰিলো এতিয়া আমি দেখা পাইছো 2 2 কেনসেল গল দুইফালে বৰ্গ কৰি implies এতিয়া আমাৰ কি থাকিব a plus b by 4 whole square equal ab ঠিক আছে পাৱাৰ কিমান আছে 1 implies এতিয়া যদি আমি এই ব্ৰেকেট চিনটো উঠাই দিও তেতিয়ালে কি থাকিব a plus b whole square হয়না a plus b whole square ফৰ্মুলাটো কি আছিল a square plus 2ab plus b square by 4 into 4 কি হৈ যাব 4 square অৰ্থাৎ 16 equal ab implies এটা কি থাকিল a square plus 2ab plus b square equal 16 to কি হৈছে সমানচিন বাওফালে হৰণ হৈছিল হুফালে যোৱাৰ লগে লগে কি হৈ যাব পূৰণ হৈ যাব গতিকে পূৰণ হলে কি হ'ব 16 into ab 16ab implies কি আছে a square plus b square টো ৰাখা আৰু 2ab টো সমানচিনৰ হুফালে লৈ যোৱা ab টো আমি একেলগে লিখো কি আছে ইফালে 16 ab 2ab টো হুফালে গলে কি হ'ব -2ab হৈ যাব implies a square plus b square equal 16ab ৰ পৰা 2ab গুচি গলে কিমান থাকিব 14ab থাকিব ঠিক আছে কাৰণ 16টা পৰা দুটা গলে 14টা থাকে গতিকে এইটো আমাক দেখাব দিছিল গতিকে এইটো আছিল 2 নম্বৰটোৰ आंसर 3 নম্বৰটো দিয়া আছে যদি log of bc to the base a equal x minus 1 comma log of ca to the base b equal y minus 1 comma log of ab to the base c equal z minus 1 তেন্তে প্ৰমাণ কৰা যে 1 by x plus 1 by y plus 1 by z equal 1 ইয়াত আমি কি কৰিম প্ৰথমতে ইয়াৰ পৰা আমি x y আৰু z ৰ মান উলিয়াই লম তাৰ পিছত আমি ইয়াত x y z ৰ মান বহাই দিম তেতিয়া আমি ইকুৱেল 1 পাই যাম গতিকে আমি সলিউশন কৰিম সলিউশন কি দিয়া আছে লিখি লোৱা গিভেন কি দিয়া আছে log of bc to the base a equal x minus 1 implies এতিয়া ইয়াক আমি এনেকৈ লিখিম log of bc to the base a সমান চিনৰ হুফালে থকা -1 টো আমি বাওফালে লৈ আহিম কি হৈ যাব +1 হৈ যাব equal x implies log of bc to the base a plus 1 ক আমি এনেকৈ লিখিব পাৰো নে log of a to the base a আমি ফৰ্মুলাটা পাইছিলো আগতে যে log of a to the base a equal 1 হয় equal x implies ইয়াত আমি দেখা পাইছো log of bc to the base a plus log of a to the base a কি হৈ আছে প্লাস হৈ আছে গতিকে ইয়াত আমি পূৰণ বিধি ব্যৱহাৰ কৰিব পাৰো পূৰণ বিধি ব্যৱহাৰ কৰিলে কি হ'ব log of ভূমিটো কি আছে a আৰু bc into a কৰিলে কি হ'ব ab c ঠিক আছে equal x এইটো হৈ গল আমাৰ ইকুৱেশ্যন নম্বৰ 1 একেদৰে আমি পিছৰটো কাৰণে কৰিম কি আছে log of ca to the base b equal y minus 1 log of ca to the base b equal y minus 1 implies গতিকে ইয়াৰ পৰা আমি লিখিব পাৰো যে log of a b c to the base b equal y ইয়াত দৰে ঠিক আছে তোমালোকে ইয়াতো কৰি চাব পাৰা -1 টো বাওফালে আনি চাব পাৰা মই ডাইৰেক্ট ইয়াত একেদৰে লিখি দিছো একেদৰে লিখিলে তুমি বাৰে বাৰে কৰি চাব দৰকাৰ নাই এবাৰ কৰিছো নহয় আমি ইয়াত গতিকে ইয়াত আমি একেদৰে লিখি এনেকৈ লিখিব পাৰো ঠিক আছে এটো হৈছে আমাৰ ইকুৱেশ্যন নম্বৰ 2 আৰু এটা কি আছিল আমাৰ আৰু তোমালোকে তলত লিখিবা আৰু log of ab to the base c equal কি আছে z minus 1 ইয়াতো কি হ'ব implies log of ab c to the base c equal z ঠিক আছে এটো হৈছে ইকুৱেশ্যন নম্বৰ 3 নাও এতিয়া আমাৰ কোৱেশ্যনৰ লেফট হ্যান্ড সাইডত কি দিয়া আছিল লেফট হ্যান্ড সাইড ইকুৱেল 1 by x plus 1 by y plus 1 by z ইয়াত আমি x y z ৰ মানখিনি বহাই দিম আমি x ৰ মান কি পালো log of abc to the base a plus 1 by y ৰ মান আমি কি পাইছিলো এটো log of abc to the base b
প্লাছ 1 বাই জেডৰ মান কি আছে লগ অফ ABC টু দ্য বেছ C ঠিক আছে ফ্ৰম ইকুৱেশ্যন 1 2 and 3 ইকুৱেশ্যন নম্বৰ 1 2 আৰু 3 ৰ পৰা ইকুৱেল এটা যদি আমি এইবোৰক উল্টা কৰি দিওঁ উল্টা কৰিলে কি হ'ব লগ অফ A ভূমি কি হৈ যাব ABC প্লাছ কি আছে লগ অফ B টু দ্য বেছ কি হৈ যাব ABC উল্টা কৰি দিছোঁ প্লাছ ইয়াত কি হ'ব লগ অফ C টু দ্য বেছ ABC ইকুৱেল এতিয়া যেহেতু আটাইবোৰ প্লাছ হৈ আছে গতিকে ইয়াত আমি পূৰণ বিধি ব্যৱহাৰ কৰিব পাৰোঁ পূৰণ বিধি ব্যৱহাৰ কৰিলে কি হ'ব লগ অফ A into B into C ABC টু দ্য বেছ কি আছে ABC ইকুৱেল এতিয়া ইয়াৰ ভেলু কি হ'ব 1 আমি যেটো ধৰ্ম পাইছিলোঁ যে লগ অফ A টু দ্য বেছ A ইকুৱেল 1 এই ধৰ্ম মতে ইয়াৰ মান কি হ'ব 1 গতিকে এইটো আছিল আমাৰ ৰাইট হ্যান্ড সাইড এইটো আমাক দেখাব দিছিল গতিকে 3 নম্বৰটো আনসাৰ হৈছে এইখিনি 4 নম্বৰটো দিয়া আছে যদি log of AB to the base B equal m তেন্তে log of B to the base a এর মান কিমান লগতে দেখুৱা যে log of AB to the base a equal m by m minus 1 ইয়াত কৈছে যে যদি log of AB to the base B equal m হয় তেন্তে আমি log of B to the base a এর মান প্ৰথমতে উলিয়াব লাগিব তাৰ লগতে আমি log of AB to the base a equal m by m minus 1 দেখুৱাব লাগে গতিকে ইয়াৰ সলিউশন কৰো solution কি দিয়া আছে given log of AB to the base B equal m দিয়া আছে implies ইয়াত আমি দেখা পাইছো log of AB অর্থাৎ পূরণ হয়েছে গতিকে ইয়াত পূরণ বিধি ব্যবহার কৰি দিয়া পূরণ বিধি ব্যবহার কৰিলে কি হ'ব log of A to the base B পূরণৰ ক্ষেত্ৰত প্লাস হৈ যায় log of B to the base B equal m implies log of A to the base B plus log of B to the base B ইয়াৰ ভ্যালু কিমান হ'ব 1 এই ফর্মুলা মতে log of A to the base A equal 1 equal m implies log of A to the base B equal কি আছে m এতিয়া এই 1 2 সমান চিহ্নৰ হুফালে নিলে কি হ'ব -1 হৈ যাব যেহেতু +1 আছিল implies এতিয়া আমাক কি দেখাব দিছে log of B to the base এর মান আমি ইয়াক এনেকে লিখিম log of B to the base a লিখিম ইয়াক উল্টা কৰি দিছো গতিকে m - 1 টো কি হৈ যাব উল্টা হৈ যাব গতিকে কি হ'ব 1 by m - 1 ঠিক আছে গতিকে আমি log of B to the base এর মান উলিয়ালো কি 1 by m - 1 এতিয়া আমি log of AB to the base a equal m by m - 1 দেখুৱাম ঠিক আছে আকৌ কি দিয়া আছিল log of AB to the base a equal m দেখুৱাব লাগে m by m - 1 equal ইয়াক আমি এনেকৈ লিখিব পাৰো log of AB মানে পূৰণ হৈছে গতিকে পূৰণ বিধি ব্যৱহাৰ কৰি দিয়া পূৰণ বিধি ব্যৱহাৰ কৰিলে কি হ'ব log of a to the base a পূৰণৰ ক্ষেত্ৰত প্লাস হৈ যায় log of B to the base a equal আমি জানো log of A to the base এর মান 1 plus log of B to the base এর ভ্যালু আমি অলপ আগতে উলিয়াইছো কি পাইছিলো আমি 1 by m - 1 গতিকে ইয়াৰ লখাও কি হৈ যাব m - 1 ঠিক আছে আৰু ওপৰত কি হ'ব 1 into m - 1 m - 1 হ'ব প্লাস কি আছে 1 এতিয়া এটা 1 প্লাসত আছে এটা মাইনাসত আছে গতিকে ক্যান্সেল গল আমাৰ কি থাকিল m by m - 1 এটো আমাক দেখাব দিছিল গতিকে 4 নম্বৰটোৰ आंसर আছিল এখিনি 5 নম্বৰটো দিয়া আছে যদি log of a by b minus c equal log of b by c minus a equal log of c by a minus b তেন্তে abc ৰ মান উলিওৱা ইয়াৰ পৰা আমি abc ৰ মান উলাব লাগিব তাৰ পিছত কি কৈছে প্ৰমাণ কৰা যে a to the power a into b to the power b into c to the power c equal 1 বুলি আমি দেখাব লাগে গতিকে ইয়াৰ সলিউশন কৰিম আমি এইখিনিক x বুলি ধৰি লম ঠিক আছে ধৰা হল let log of a by b minus c equal log of b by c minus a equal log of c by a minus b equal x বুলি আমি ধৰি লৈছো ঠিক আছে
ইমপ্লাইজ এতিয়া লগ অফ এ কি হ'ব লগ অফ এ ইকুৱেল বি মাইনাছ চি টো লগ অফ এৰ লগত হৰণ হৈ আছিল সমান চিনৰ সোঁফালে যোৱাৰ লগে লগে কি হৈ যাব এক্সৰ লগত পূৰণ হৈ যাব গতিকে এক্স ইনটু বি মাইনাছ চি ঠিক আছে এইটো হৈছে আমাৰ 1 নম্বৰ ইকুৱেশ্যন ইমপ্লাইজ এতিয়া লগ অফ বি ইকুৱেল কি হ'ব এক্স ইনটু চি মাইনাছ এ ইয়াৰ দৰে এইটো হৈছে ইকুৱেশ্যন নম্বৰ 2 ইমপ্লাইজ এতিয়া লগ অফ চি ইকুৱেল কি হ'ব এক্স ইনটু এ মাইনাছ বি ঠিক আছে বুজি পাইছা এইটো হৈছে আমাৰ 3 নম্বৰ ইকুৱেশ্যন এতিয়া আমি এই তিনিটা ইকুৱেশ্যন প্লাস কৰি দিলে আমি এবিসিৰ মান পাই যাম নাও ইকুৱেশ্যন নম্বৰ 1 প্লাস ইকুৱেশ্যন নম্বৰ 2 প্লাস ইকুৱেশ্যন নম্বৰ 3 ইমপ্লাইজ তিনিটা ইকুৱেশ্যন আমি প্লাস কৰি দিম আমি সমান চিনৰ বাওফালৰখিনি বাওফালে প্লাস কৰিম আৰু সোঁফালৰখিনি সোঁফালে প্লাস কৰিম ঠিক আছে কি আছে বাওফালে log of a plus log of b plus log of c equal x into b minus c plus x into c minus a plus x into a minus b ঠিক আছে implies এতিয়া আমি দেখা পাইছো log of a plus log of b plus log of c plus হৈ আছে গতিকে ইয়াক আমি পূৰণ বিধি মতে লিখিব পাৰো গতিকে কি হ'ব log of a into b into c হৈ যাব ইকুৱেল এতিয়া আমি এই আটাইবোৰৰ পৰা x টো কমন লম x টো কমন ললে কি হ'ব কি থাকিব আমাৰ b minus c প্লাস কি আছে c minus a প্লাস কি আছে a minus b implies কি আছে log of a b c equal x into কি হ'ব আমি দেখা পাইছো b এটা প্লাসত আছে এটা মাইনাসত আছে গতি ক্যান্সেল গল c এটা মাইনাসত এটা প্লাসত ক্যান্সেল গল a এটা মাইনাসত আৰু এটা প্লাসত ক্যান্সেল গল গতি আমাৰ কি থাকিল 0 implies log of a b c equal x into 0 কি হৈ গল 0 implies log of a b c equal 0 ঠাইত আমি লিখিব পাৰো log of 1 আমি জানো log of 1 ৰ মান 0 implies দুইফালে log উঠাই দিলে কি থাকিব a b c equal 1 গতিকে আমি abc ৰ মান 1 বুলি দেখালো ঠিক আছে আমাক আকৌ সুধিছে যে প্ৰমাণ কৰা যে a to the power a into b to the power b into c to the power c equal 1 আমি abc ৰ মান 1 দেখাইছিলো গতিকে ইয়াত যেহেতু পাৱাৰ বোৰো দিয়া আছে গতিকে আমি 1 নম্বৰ ইকুৱেশ্যনৰ লগত a ইনটু কৰি দিম 2 নম্বৰ ইকুৱেশ্যনৰ লগত b ইনটু কৰি দিম আৰু 3 নম্বৰ ইকুৱেশ্যনটোৰ লগত c ইনটু কৰি আমি প্লাস কৰি দিম তেতিয়াহলে আমাৰ ইটোৰ ভ্যালু ওলাই যাব 1 বুলি নাও a into equation number 1 plus b into equation number 2 plus c into equation number 3 implies আমি equation number 1 ৰ লগত a into কৰি দিম আৰু equation number 2 লগত b into কৰিম equation number 3 লগত c into কৰি দিম তেতিয়ালে কি হ'ব implies a into equation number 1 ৰ বাওফালৰখিনি বাওফালে into কৰিম আৰু সোঁফালৰখিনি সোঁফালে into কৰিম গতিকে কি আছে log of a into log of a plus b into log of b plus c into log of c equal कैसे a into x into b minus c plus b into x c minus a plus c into x कैसे a minus b implies ইয়াৰ পৰা আমি এনেকৈ লিখিব পাৰো যেহেতু a টো লগৰ আগত আছে গতিকে a টো কি হৈ যাব পাৱাৰ হৈ যাব গতিকে আমি লিখিব পাৰো log of a to the power a plus ইয়াত লিখিব পাৰো log of b to the power b plus ইয়াত লিখিব পাৰো log of c to the power c equal আমি এই আটাইবোৰৰ পৰা x টো কমন লৈ ল'ব পাৰো গতিকে x টো কমন লৈ ললো কি থাকিব আমাৰ ব্ৰেকেটত a into b ab minus a into c ac plus ইয়াৰ পৰা x কমন গুছি আহিল কি থাকিব b into c bc b into a কি হ'ব minus ab plus ইয়াৰ পৰা x কমন আহিল কি থাকিব c into a ca minus c into b bc বা cb ঠিক আছে implies
এতিয়া আমি ইয়াত দেখা পাইছোঁ লগ অফ এ টু দি পাৱাৰ এ প্লাছ লগ অফ বি টু দি পাৱাৰ বি প্লাছ লগ অফ চি টু দি পাৱাৰ চি কি হৈ আছে প্লাছ হৈ আছে গতিকে ইয়াত পূৰণবিধি ব্যৱহাৰ কৰি দিয়া পূৰণবিধি ব্যৱহাৰ কৰিলে কি হ'ব লগ অফ এ টু দি পাৱাৰ এ ইনটু বি টু দি পাৱাৰ বি ইনটু চি টু দি পাৱাৰ চি ইকুৱেল এক্স ইনটু কি হ'ব আমি দেখা পাইছোঁ এ বি এটা প্লাছত আছে এটা মাইনাছত আছে গতিকে কেনচেল গ'ল আৰু এ চি এটা মাইনাছত এটা প্লাছত ক'ত গ'ল এইটো গতিকে কেনচেল গ'ল আৰু বি চি এটা প্লাছত এটা মাইনাছত গতিকে এইটো কেনচেল গ'ল গতিকে আমাৰ কি থাকিল 0 ইমপ্লাইজ লগ অফ এ টু দি পাৱাৰ এ ইনটু বি টু দি পাৱাৰ বি ইনটু চি টু দি পাৱাৰ চি ইকুৱেল এক্স ইনটু 0 0 ইমপ্লাইজ লগ অফ এ টু দি পাৱাৰ এ ইনটু বি টু দি পাৱাৰ বি ইনটু চি টু দি পাৱাৰ চি ইকুৱেল আমি 0 ঠাইত লিখিব পাৰোঁ লগ অফ 1 আমি জানো লগ অফ 1 ৰ মান 0 ইমপ্লাইজ এটা দুইফালে লগ উঠাই দিলে কি থাকিব a to the power a into b to the power b into c to the power c equal 1 এইটো আমাক দেখাব দিছিল গতিকে 5 নম্বৰটোৰ আনসাৰ আছিল এখিনিয়ে 6 নম্বৰটোত কৈছে যদি a to the power 4 plus b to the power 4 equal 14 a square into b square তেন্তে দেখুৱা যে log of a square plus b square equal log of a plus log of b plus 2 log of 2 যত নেকি কৈছে ab greater than 0 আমাক কৈছে এইটোৰ পৰা এইটো দেখুৱাব লাগে গতিকে আমি সলিউশন কৰিম কি দিয়া আছে লিখি লোৱা a to the power 4 plus b to the power 4 equal 14 a square into b square implies a to the power 4 plus b to the power 4 একে রাখা equal 14 a square into b square আমি এনেকে ভাঙিব পাৰো যে 16 a square into b square minus 2 a square into b square কাৰণ 16 ৰ পৰা 2 গুচি গলে 14 থাকে implies a to the power 4 আমি এনেকে লিখিব পাৰো যে a square whole to the power 2 ঠিক আছে প্লাস b to the power 4 কো এনেকে লিখিব পাৰো যে b square whole to the power 2 আমি জানো ঘাতে ঘাতে পূৰণ হৈ যায় ঘাতে ঘাতে পূৰণ হলে কিমান হ'ব 4 হ'ব আৰু minus 2a square b square আমি সমান চিহ্নৰ বাওফালে আনিলে কি হ'ব প্লাস হৈ যাব গতিকে কি আছে 2a square into b square equal কি থাকিব 16 a square into b square implies এতিয়া আমি ইয়াৰ পৰা দেখা পাইছো যে আমাৰ a square plus b square plus 2ab আৰহি মতে মিলি আছে গতিকে কি হ'ব a plus b whole square গতিকে a হৈ গল আমাৰ a square plus b হৈ গল আমাৰ b square whole square ঠিক আছে equal 16 ক এনেকে লিখিব পাৰো যে 4 square আৰু a square into b square এতিয়া আমি দুইফালে স্কয়াৰটো উঠাই দিম ঠিক আছে কি হ'ব a square plus b square equal 4ab ঠিক আছে implies এতিয়া কাম কৰা তুমি দুইফালে লগ লগাই দিয়া দুইফালে লগ লগালে কি হ'ব log of a square plus b square equal log of 4ab গতিকে যেহেতু ইয়াত পূৰণ হৈ আছে গতিকে ইয়াত পূৰণ বিধি ব্যৱহাৰ কৰি দিয়া পূৰণ বিধি ব্যৱহাৰ কৰিলে কি হ'ব এফালে কি আছে log of a square plus b square equal log of 4 পূৰণৰ ক্ষেত্ৰত প্লাস হৈ যায় log of a plus log of b implies log of a square plus b square equal log of 4 ক এনেকৈ লিখিব পাৰো আমি 2 square লিখিব পাৰো মানে 4 plus log of a plus log of b implies log of a square plus b square equal log of a to আমি আগত লিখিব পাৰো log of a plus log of b plus log of 2 square আমি এনেকৈ লিখিব পাৰো 2 log of 2 পাৱাৰ to আমি জানো লগৰ আগত আহি যায় গতিকে এইটো আমাক দেখুৱাব দিছিল এইটো আছিল আমাৰ 6 নম্বৰটোৰ আনসাৰ 7 নম্বৰটোত কৈছে যে x equal log of c to the base b, y equal log of a to the base c, z equal log of b to the base a হলে x y z ৰ মান কিমান হ'ব গতিকে আমাক কি দিয়া আছে লিখি লোৱা সলিউশন given কি দিয়া আছে যে x equal log of c to the base b আৰু কি দিয়া আছে y equal log of a to the base c
আৰু z ইকুৱেল কি দিয়া আছে log of b to the base a নাও এতিয়া আমাক কৈছে xy z ৰ মান কিমান হ'ব গতিকে x into y into z ইকুৱেল আমি xy z ৰ মানখিনি বহাই দিলে ইয়াৰ ভ্যালু ওলাই যাব মানখিনি কিমান আছিল যে x ৰ মান আছিল log of c to the base b into y ৰ মান আছিল log of a to the base c into z ৰ মান আছিল log of b to the base a equal ইয়াত আমি দেখা পাইছো log of c to the base b into log of a to the base c ৰ পৰা c কেনসেল কৰিলে কি থাকিব log of a to the base b log of a to the base b এটো আমাৰ 4 নম্বৰ বিধিৰ মতে কৰি আছো ঠিক আছে into log of b to the base a যেহেতু ইয়াত দেখা পাইছো log of a to the base b into log of b to the base a b b আৰু a a একে আছে গতিকে এটো আমাৰ 4 নম্বৰ বিধি মতে ইয়াৰ ভ্যালু হ'ব 1 গতিকে x y z ৰ মান 1 এটো আছিল আমাৰ 7 নম্বৰটোৰ आंसर যদি এই ভিডিওটি চাই ভাল লাগিছে তেতিয়াহলে ভিডিওটি শেয়াৰ কৰিব আৰু এটা লাইক কৰি দিব